UPPL जिंदाबाद करीमनगर जिंदाबाद करीमनगर जिंदाबाद जनिकता साहब मालती राजबंशी आरो बयबो खौसे जानानै भट होनो थाखाय ड्राग्स जानाय जौ लोंनाय एकदम अत्याचार उद्भ्रान्डालि जायो नावबाथाय এই যে प्रमोद बर' सारक আকৌ पुनरबार চিফ বনাব বিচাৰিছে আৰু সকলো ৰাইজে আকৌ प्रमोद बर' সাৰৰ সরকার আনাটো বিচাৰিছে আৰু হি হিচাপে শুক্লাই চেৰফাঙতো অনাগত যি ইলেকশন হ'ব লগা 22 তাৰিখত হ'ব লগা ইলেকশনত সকলো ৰাইজে আমাক বা এটা মনত বান্ধি লৈছে যে শুক্লাই চেৰফাঙৰ পৰা যিকোনো প্ৰকাৰে ইউপিপিএলক জয় কৰাই আৰু প্ৰমোদ বৰ' সাৰৰ যেটো সরকার আহিব আৰু চিফ হ'বই প্ৰমোদ বৰ' সাৰে আৰু হি হিচাপে শুক্লাই চেৰফাঙৰ পৰা ইউপিপিএল দলৰ পৰা অংশীদাৰ কৰিব পাৰে ইয়াৰ কাৰণে সকলো ৰাইজে আৰু বুদ্ধিজীৱী আৰু আমাৰ কৰ্মকৰ্তায়ে মনত বান্ধি লৈছে যে অনাগত যি ইলেকশন এই 22 তাৰিখত সকলোৱে ট্ৰেক্টৰৰ ছবি ভোট দি আমাৰ যি ইউপিপিএলৰ বা মক মানে জিতাই পঠোৱাটো আজি তাৰিখত 100% হৈছে বুলি মই ভাবো যি সময়ত তেখেতসকলে 2020ত জিকিছিল ৰাইজৰ লগত অতপত থাকি কিনি ৰাইজৰ লগৰ সুখতো দুখতো কাম কৰিব লাগিছিল আৰু এই শুক্লাই চেৰফাং অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম উন্নয়ন সম বিকাশ কাম কৰিব লাগিছিল তেখেতে ভালকৈ সামলাব পৰা নাই আৰু ভালকৈ কাম কৰিব পৰা নাই আৰু ৰাইজৰ মুখত সকলোৰ ভোটাৰৰ মুখত সকলোৰ দল সংগঠনৰ নেতা মুখত আৰু বুদ্ধিজীৱীৰ মুখত সকলোৰ মুখত ওলাইছে যে ইয়াক বিদায় দিব লাগে বুলি ৰণেন নাৰ্জাৰীক আৰু হি হিচাপে অনাগত দিনৰ যি ইলেকশনত হেডক শিক্ষা দিব বা সকলো ৰাইজে ইয়াক মানে যিখিনি কাম কৰিব লাগে যেনেকৈ কাম হ'ব লাগিছিল এনেকুৱা কাম নকৰাৰ কাৰণে ইয়াৰ ফলটো নিশ্চয় তেখেতে পাব 17 বছৰত তেখেতসকলে কাম নকৰাৰ কাৰণে 17 বছৰৰ ভালকৈ বিভিন্ন জাতি জনগোষ্ঠীক একগোট কৰি কিনি কাম কৰিব নোৱাৰাৰ কাৰণে ৰাইজে 2020ত তেখেতক বিদায় দিছে আৰু বিদায় হোৱাৰ পিছত যে তেখেতে আৰু নতুনকৈ আহিব পাৰিব এইটো আশা কৰিব নোৱাৰে আৰু ইয়াৰ কাৰণে সকলো ৰাইজে কৈছে বা দেখিবলৈ পাইছে আপোনালোকেতো যোৱাকালিও গম পাইছে আপোনালোকে সকলোৱে গৈ মানে সোশ্যাল মিডিয়াত গৈছে তেখেতসকলে বোলে শান্তি যাত্ৰা নাকি মানে কি আশীৰ্বাদ যাত্ৰা বুলি কৈছে আশীৰ্বাদ যাত্ৰাত কেনেকুৱা মানুহ হ'ব লাগে কেনেকৈ মানে সকলোৱে ওলাই আহিব লাগে স্পষ্টকৈ ইয়াত দেখিবলৈ পাইছে যে তেখেতসকলে এই যে আশীৰ্বাদৰ যাত্ৰাত তেখেতসকলৰ মানুহ কেনেকুৱা হৈছে আপোনালোকেও গম পাইছে আৰু হি হিচাপে অনাগত দিনত তেখেতকো আৰু এই যে ভুল নীতিত কাম কৰাৰ কাৰণে ভুল নীতি মানে আমাৰ শুক্লাই চেৰফাঙৰ ৰাইজক ভালকে সামলাব নোৱাৰাৰ কাৰণে যেনেকুৱা 2020ত বিদায় দিছিলে এইবাৰ 2025ৰ 26 তাৰিখৰ ছেপ্টেম্বৰ 26 তাৰিখৰ হ'ব লগা ইলেকশনত তেখেতকো বিদায় দিব ৰাইজে যোৱাকালি আমাৰ প্ৰমোদ বৰ' ছাৰ নেতৃত্বত দল চলোৱা নীতি আৰু আদৰ্শ ভাল পাই প্ৰমোদ বৰ' ছাৰৰ লগত আমাৰ এই শুক্লাই চেৰফাং অঞ্চলৰ বিজেপিৰ যিখিনি নেতা কৰ্মী তেখেতসকলে যোগদান কৰিছিল আৰু এই কেইদিনৰ ভিতৰত বহুজন যিখিনি নেতাসকল আমাৰ লগত মানে যোগাযোগ হৈ আছে যে এই 2 দিন 3 দিনৰ ভিতৰত বহু মানে বিজেপি বিপিএফৰ নেতাসকলে আমাৰ লগত যোগদান হোৱাটো খাটাং আৰু এই যোগদান কৰি কিনি অনাগত যি ইলেকশনৰ এই অঞ্চলত যাতে প্ৰমোদ বৰ' ছাৰৰ যি সরকার চলিব এই শুক্লাই চেৰফাঙৰ পৰা ইউপিপিএল দলৰ অংশীদাৰ কৰাৰ কাৰণে সকলো আমাৰ ৰাইজে বা ভোটাৰসকলে মানে যুঁজাৰ কাৰণে সকলোৱে মনত বান্ধি লৈছে আৰু হি হিচাপে ইউপিপিএল দলে অনাগত যি ইলেকশনত জিতাটো 100% বুলি ক'ব পাৰে
এতিয়া কথাটো হ'ল প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি চৰকাৰ বা মানে দল চলিছে তেখেতৰ যি নেতৃত্বত উন্নয়নৰ যাত্ৰা এই উন্নয়নৰ যাত্ৰাটো আমি বহু বছৰলৈকে লৈ যাব লাগিব আৰু বড়োলেণ্ড যিটো মডেল বা প্ৰমোদ বড়ো ছাৰৰ যিখিনি কামৰ ষ্টাইল ইয়াৰ মডেল কৰি কিনে আমি এই অঞ্চলৰ কাম কৰাৰ কাৰণে শুক্লাই চেৰপাঙে হওক বা বিটিআৰ অঞ্চলৰে হওক আমি কাম কৰাৰ কাৰণে ৰেডি আৰু এই অঞ্চলৰ বিভিন্ন সমস্যা আছে এডুকেশ্যন লাইনত সমস্যা আছে এগ্ৰিকালচাৰ লাইনত সমস্যা আছে বানপানীৰ সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে আৰু ইউথ সকলৰ সমস্যা আছে এইবোৰ সমস্যা কৰাৰ মানে সমস্যাটো সমাধান কৰাৰ কাৰণে আমি অনাগত ইলেকশ্যন জিকাৰ লগে লগে আমি এইবোৰ কাম কৰাৰ কাৰণে প্ৰস্তুত কৰিছোঁ তৈয়াৰ কৰিছোঁ